নমস্কাৰ বন্ধু বান্ধৱীসকল আজি যিসকল বন্ধু বান্ধৱীয়ে নন টেকনিক্যাল এক্সাম দিলে তেওঁলোকৰ বাবে এই এনসাৰ কিখিনি লৈ আহিছো পেপাৰ সকলোকে লগত আনিব দিছে আৰু আমি যি ধৰণৰ সিলেবাস আপোনালোকক কৈছিলো তেনেকুৱাই সিলেবাস ইয়াতে দেখিবলৈকে পোৱা গৈছে আৰু আগন্তুক দিনত এইবিলাকৰ ৰিজাল্ট আৰু বিভিন্ন আপডেট পাবৰ বাবে আমাৰ হোৱাটছআপ চেনেলটো জয়েন কৰি ল'ব তাতে আপোনালোকে এনসাৰ কিখিনিও পিডিএফ হিচাপে লাভ কৰিব তো আমি আজিৰ এই প্ৰথম ভিডিঅ'টোত জিকে আৰু সায়েন্সৰ প্ৰশ্নকেইটা আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটো what is a black hole in astronomy astronomy এটা black hole কি তো এটো হৈছে a cosmic body of extremely intense gravity from which nothing not even light can escape অপশন বি টু ইয়াৰ শুদ্ধ উত্তৰ তো আপোনালোকৰ যদি পেপাৰ সিৰিজ বেলেগ তেনে হলে এইটো প্ৰশ্ন নম্বৰ বেলেগ হ'ব পাৰে তো সেই কাৰণে প্ৰশ্নটো হিচাপে কৈ কৈছো আপোনাক নেক্সট প্ৰশ্নটো হৈছে the earth rotates around its axis from যথেষ্ট ইজি প্ৰশ্ন আহিছে তো পৃথিৱীখনে পশ্চিমৰ পৰা পূবলৈকে অৰ্থাৎ ওয়েস্ট টু ইষ্ট অপশন বি টু শুদ্ধ উত্তৰ পশ্চিমৰ পৰা পূবলৈকে পৃথিৱীখন ঘূৰে ইয়াৰ এক্সিছত নেক্সট প্ৰশ্নটো হৈছে the Angami tribe is domicile of which Indian state তো আংগামী ট্ৰাইবটো কোনখন ৰাজ্যৰ হয় তো নাগালেণ্ডৰ হয় অপশন ডি টু ইয়াৰ শুদ্ধ উত্তৰ তো নেক্সট প্ৰশ্নটো on the bank of which river the Greek emperor Alexander the Great fought with King Porus তো আলেকজাণ্ডাৰ the Great আমাৰ ভাৰতবৰ্ষৰ ৰজা পুৰুৰ লগত কোনটো নদীৰ পাৰত যুদ্ধ কৰিছিলে তো এই যুদ্ধ কৰিছিলে সেলাম নদীৰ পাৰত অপশন এটো ইয়াতে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে which of the following plays was not written by Kalidas কালিদাসে লিখা নাই কোনখন সকিয়াতে স্পেলিং কৰাই কিছুমানৰ জটিল হৈ পৰে অপশন এটো অভিজ্ঞানম শকুন্তলম এইটো লিখিছে তেও মালবিকাগ্নি মিত্ৰম এইটো লিখিছে তো অপশন বি যেটো আছে বিক্ৰমৰ বৈশ্যম এইখনো লিখিছে কিন্তু অপশন সি যিখন আছে তো এইখন কালিদাসে লিখা নহয় অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব ইয়াতে অপশন সি নেক্সট প্ৰশ্নটো ডিউৰিং হুজ ৰুল ৱাজ দ্য গ্ৰেণ্ড ট্ৰাংক ৰোড বিল্ড তো গ্ৰেণ্ড ট্ৰাংক ৰোডটো কাৰ দিনত নিৰ্মাণ কৰা হৈছিল শ্বেৰশাহ চুৰিৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশন এটো ইয়াতে শুদ্ধ উত্তৰ ৱেৰ ৱাজ দ্য হেড অফিচ অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি অৰ আজাদ হিন্দ ফৌজ লোকেটেড তো ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজৰ যিটো হেড অফিচ হেটো কোট আছিলে তো ৰংগনত আছিলে ইয়াৰ হেড অফিচ নেক্সট হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ স্বামী বিবেকানন্দ স্বামী বিবেকানন্দৰ অৰিজিনেল নামটো কি নৰেন্দ্ৰনাথ দত্ত অপশন বি টু ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো দাণ্ডি মাৰ্চ ৱাজ লেড বাই যথেষ্ট ইজি প্ৰশ্ন তো দাণ্ডি যাত্ৰা কোনে লেড কৰিছিলে মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধী এটো লেড কৰিছিলে হুইচ অফ দ্য ফলোইং ইজ দ্য ক্লাছিকেল ডেন্স অফ অন্ধ্ৰ প্ৰদেশৰ ক্লাছিকেল ডেন্সটো কি কুচিপুৰি হৈছে অন্ধ্ৰ প্ৰদেশৰ ক্লাছিকেল ডেন্স নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ পিতৃক আখ্যা কাক দিয়া হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ অপশন সি টু ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে দ্য চিফ জাষ্টিচ অফ এ হাই কোৰ্ট ইজ এপইণ্টেড বাই কোনো এটা হাই কোৰ্টৰ চিফ জাষ্টিচক কোনে এপইণ্ট কৰে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে Which of the following is an indigenously built light combat aircraft of India? Indigenously built light combat aircraft of India হৈছে Tejas. Option D to ইয়াৰ শুদ্ধ উত্তৰ What is the full form of DRDO? DRDO full form কি Defense Research and Development Organization. Option C to শুদ্ধ উত্তৰ Which was the first artificial satellite to be sent to space by any country? কোনো এখন দেশৰ দ্বাৰা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা এটা স্যাটেলাইট যেটো মহাকাশলৈকে পঠোৱা হৈছে হেতু কি স্পুটনিক 1 অপশন ডি টু ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে হু ওয়াজ দ্য ফাৰ্স্ট ইণ্ডিয়ান ওমেন টু স্কেল মাউন্ট এভাৰেষ্ট আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা কোন যিয়ে মাউন্ট এভাৰেষ্ট আৰোহণ কৰিছিল বনচেন্দ্ৰী পাল প্ৰথম গৰাকী ভাৰতীয় মহিলা অপশন সি টু ইয়াতে শুদ্ধ উত্তৰ Next, when is the World AIDS Day observed? তো বিশ্ব AIDS দিৱস কোন দিনা পালন কৰা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি 1 ডিসেম্বৰত AIDS দিৱস পালন কৰা হয় The French Open is the tournament played for which of the following sports? তো French Open to কি টুৰ্নামেন্ট মানে কোনটো খেলৰ লগত জড়িত এটা টুৰ্নামেন্ট লন টেনিছৰ লগত জড়িত এটা টুৰ্নামেন্ট এই French Open What is the capital of Pakistan? Pakistanor rajdhani ki? Pakistanor rajdhani hoise Islamabad. Option B to ইয়াৰ শুদ্ধ উত্তৰ
What is the official currency of Japan? তো কাৰেন্সিৰ বিষয়ে মই আপোনালোকক ইয়াৰ আগৰ সেশন বিলাকত কৈছিল আৰু ইয়াৰ বিভিন্ন প্ৰশ্ন আমাৰ সেশনৰ পৰা কমন পৰিছে আৰু আমাৰ PDF কিনিছে যদি আপোনালোকে নিশ্চয় কমন পাইছে তো জাপানৰ যেটো কাৰেন্সি হেতু হৈছে ইয়েন বা জাপানিজ ইয়েন বুলি কোৱা হয় তো নেক্সট 20টা জিকে প্ৰশ্ন আহিলে আৰু 10টা সায়েন্সৰ প্ৰশ্ন তো ইয়াতে সায়েন্সৰ প্ৰথম প্ৰশ্নটো হৈছে the process of conversion of sugar to alcohol by the microorganism yeast is called সুগাৰৰ পৰা এলকহল হোৱা যেটো প্ৰক্ৰিয়া মাইক্ৰোঅৰ্গানিজম yeastৰ দ্বাৰা সেই প্ৰক্ৰিয়াটোক কি কোৱা হৈছে তো সেই প্ৰক্ৰিয়াটোক কোৱা হৈছে অপচন সি ফাৰ্মেন্টেশন আৰু আগন্তুক যিসকল বন্ধু বান্ধৱে অসম পুলিচৰ লিখিত পৰীক্ষা দিব তেওঁলোকে আমাৰ ওয়েবসাইট asamgkpdf.com ভিজিট কৰি গাইডবুক যদি বিচাৰে কিনি ল'ব পাৰে অসমীয়া ইংৰাজী দুয়োটা মাধ্যমৰ PDF আছে সম্পূৰ্ণ সিলেবাস কভাৰ হোৱাকৈ তো আপোনালোকে ডেসক্ৰিপচনৰ লিংক চেক কৰিব অথবা asamgkpdf.com ভিজিট কৰিব তো নেক্সট প্ৰশ্নটো হৈছে what does our body produce to fight the invader when a disease causing microbe enters our body তো আমাৰ শৰীৰটোৱে কি প্ৰডিউস কৰে যদি আমাৰ শৰীৰত কিবা বেমাৰ উৎপন্ন কৰিব পৰা মাইক্ৰোব যদি এন্টাৰ হয় কিবা বীজাণু এন্টাৰ হয় তেনেহলে আমাৰ শৰীৰটোৱে কি উৎপন্ন কৰে এন্টিবডি উৎপন্ন কৰে অপচন বি টু ইয়াৰ শুদ্ধ উত্তৰ microbial disease that can spread from an infected person to a healthy person through air, water, food or physical contact are called. তো এনেকুৱা এটা বেমাৰ যেটো বায়ু, পানী, খাদ্য বা ফিজিক্যাল কন্টাক্টৰ দ্বাৰা হিচৰিত হয় বা খুচৰা ৰোগ তো হেতু কি তো হেতু খুচৰা ৰোগ বুলি কওঁ আমি অসমীয়াত এটো কমিউনিকেবল ডিজিজ অপচন এ শুদ্ধ উত্তৰ Which of the following material is non-biodegradable? যথেষ্ট ইজি প্ৰশ্ন non-biodegradable অৰ্থাৎ আমাৰ এটো ক্ষয় নোযোৱা এটা পদাৰ্থ তো হেইটো হৈছে প্লাষ্টিক বেগ ডিগ্ৰেডেবল নহয় তো নেক্সট প্ৰশ্নটো হৈছে the property of metals by which they can be beaten into thin set is called তো মেটেল বিলাকৰ অৰ্থাৎ ধাতু বিলাকৰ এটা বৈশিষ্ট্য যেটো বৈশিষ্ট্যৰ জৰিয়তে হিহতে কি কৰিব পাৰে আটাইতকৈ ক্ষীণ বস্তুলৈকে পৰিৱৰ্তন হ'ব পাৰে নিজকে আটাইতকৈ ক্ষীণ কৰি পেলাব পাৰে তো মেটেল বিলাক আপোনালোকে দেখিছে আটাইতকৈ পাতল বস্তু বনাব পাৰে আটাইতকৈ ক্ষীণ বস্তু বনাব পাৰি তো সেই যেটো বৈশিষ্ট্য সেই বৈশিষ্ট্যটোক কি কোৱা হৈছে এটো কোৱা হৈছে মেলেবিলিটি অপচন এ টু ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈকে আহিছো the green colored plastids present in the leaves of plant is called তো উদ্ভিদৰ পাতত পোৱা হেউজিয়া ৰঙৰ প্লাষ্টিড বিলাক কি তো হেতু হৈছে অপচন বি ক্লোৰোপ্লাস্ট নেক্সট প্ৰশ্নটো fallopian tubes are the parts of which of the following fallopian tubes কিহৰ part female reproductive system তো এটো female reproductive system মহিলাৰ লগত জড়িত এটো when two or more reactants react with each other to form a single product it is called যেতিয়া দুটা বা তাতকৈ বেছি ৰিয়েক্টেন্টে ৰিয়েক্ট কৰে এটা পদাৰ্থ এটা বস্তু উৎপন্ন কৰিব কাৰণে হেতু কি বুলি কোৱা হয় তো হেতু কোৱা হৈছে অপচন ডি কম্বাইনেশন ৰিয়েকশন তো নেক্সট প্ৰশ্নটো কাৰ্বন কম্পাউণ্ডছ হেভিং ডাবল অৰ ট্ৰিপল বন্ডছ বিটুইন দ্য কাৰ্বন এটমছ আৰ নন এজ হে কাৰ্বন কম্পাউণ্ড বিলাক যিবিলাকৰ দুটা বা তিনিটা বন্ড থাকে তো হেবিলাকক কি কোৱা হয় তো হেতু কোৱা হয় অপচন বি আনসেচুৰেটেড carbon compounds. Next, waste products produced by our body during metabolism and carried by blood are excreted through. আমাৰ শৰীৰৰ যিবিলাক waste product বিভিন্ন ক্ৰিয়াকলাপৰ সময়ত উৎপন্ন হোৱা waste product সেইবিলাক তেজে কঢ়িয়াই লৈ যায় আৰু এইবিলাক কিহে আমাৰ শৰীৰৰ পৰা নিষ্কাশন কৰে তো কিডনিয়ে নিষ্কাশন কৰে তো এই 30টা জিকে প্ৰশ্ন উত্তৰ আছিল আৰু নেক্সট আমি সেশন গেটত ম্যাথছ আৰু ইংলিছৰ যিখিনি প্ৰশ্ন আছে সেইখিনি এনসাৰ দিবলৈকে চেষ্টা কৰিম নিশ্চয় ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ